তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 8ৰ চেপ্টাৰ নম্বৰ 1 অনুশীলনী 1.2ৰ আটাইকেইটাৰ কুৱেশ্যনৰ এনচাৰ কৰিম। আগত মই এটাৰ ভিডিঅ' দিছিলোঁ পৰিমেয় সংখ্যাৰ ওপৰত বেছিক যিখিনি নলেজ তোমালোকক দিব লাগে, সেই নলেজখিনি তোমালোকে চাই ল'বা। যদি সেই ভিডিঅ'টো ভালদৰে তোমালোকে চাই বুজি পোৱা, তেনেহ'লে এই কুৱেশ্যনবোৰৰ উত্তৰ তোমালোকে ইজিলি কৰিব পাৰিবা। এতিয়া আমি প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো তোমালোকক দিয়া আছে যে তলত দিয়া সংখ্যা কেইটা সংখ্যা ৰেখাত বহোৱা। তোমালোকক মই আগৰ ভিডিঅ'টো ভালদৰে বুজাই দিছোঁ যে সংখ্যা ৰেখাত বহাবলৈ হ'লে তোমালোকে কেনেদৰে বহাব পাৰিবা। দুটা কণ্ডিশ্যন তোমালোকৰ আছিলে যে লবটোতকৈ যদি হৰটো ডাঙৰ হয় তোমালোকে কেনেদৰে বহাবা, বা লবটোতকৈ যদি হৰটো সৰু হয় কেনেদৰে তোমালোকে সংখ্যা ৰেখাত বহাবা। আগৰ ভিডিঅ'ত তোমালোকে ভালদৰে বুজি ল'বা। এতিয়া ইয়াত মই তোমালোকক বহাবলৈ দিছে যে 9/5টো সংখ্যা ৰেখাত বহাবলৈ দিছে। তোমালোকে প্ৰথম চাব লাগিব লবটো ডাঙৰ নে হৰটো ডাঙৰ। এতিয়া আমি ইয়াত কি দেখিছোঁ? লবটো হৰতকৈ ডাঙৰ। 5টো হৈছে হৰ, ওপৰটো হৈছে লব। আৰু লবটো যদি হৰতকৈ ডাঙৰ হয় তেনেহ'লে তোমালোকক মই কৈছিলোঁ যে পোনপ্ৰথমে তোমালোকে মিশ্ৰিত ভগ্নাংশলৈ ইয়াক পৰিৱৰ্তন কৰি ল'ব লাগিব। এতিয়া মিশ্ৰিত ভগ্নাংশলৈ কেনেদৰে পৰিণত কৰে তোমালোকে চোৱা। 9/5টোক যদি আমি মিশ্ৰিত ভগ্নাংশলৈ পৰিণত কৰিবলৈ হয় তেনেহ'লে তোমালোকে কি কৰিব লাগিব? 5এ 9ক ডিভাইড কৰিব লাগিব। যেতিয়া ডিভাইড কৰিবা কেইবাৰ যাব? এবাৰ যাব, 5 হ'ল, আৰু তলত কিমান থাকিলে? 4 থাকিলে। এতিয়া আৰুতো নাযায়, আছে 4ক যাব জানো? পইণ্টত ওলাবগৈ। আমাক মিশ্ৰিত ভগ্নাংশলৈ পৰিণত কৰিবলৈ দশমিকত আমি উলিয়াব নালাগে, এইকেইটা হ'লেই হৈ গ'ল। এতিয়া চোৱা, যিটো তলত থাকে ভগ্নাংশটো সেইটো তলত অলৰেডি তোমালোকে পাতি ল'বা। পাতি লোৱাৰ পিছত যিটো তুমি ভাগশেষ পোৱা, এইটো ভাগশেষ বুলি কয়, ইংলিছৰ ৰিমাইণ্ডাৰ বুলি কয়। এই ৰিমাইণ্ডাৰটো অৰ্থাৎ ভাগশেষটো তোমালোকে 5ৰ ওপৰত পাতি দিবা, আৰু যিটো তুমি ভাগফল পোৱা সেই ভাগফলটো আগত পাতি দিবা। তেতিয়া ইয়াৰ মিশ্ৰিত ৰূপটো হৈ যাব এইটো। গতিকে এইটোৱে হৈ গ'ল তাৰ পৰিৱৰ্তন। এই ভগ্নাংশটোৰ পৰা এইটো তাৰ মিশ্ৰিত ভগ্নাংশলৈ পৰিৱৰ্তন এইটো এনেদৰে কৰে। তোমালোকে বুজি পালা? এতিয়া এইটোকে আমি সংখ্যা ৰেখাত উপস্থাপন কৰিম, এই ভগ্নাংশটো। গতিকে আমি ভগ্নাংশটো পাই গ'লোঁ 1 সমস্ত 5/4টো পাই গ'লোঁ। এইটো আমি এতিয়া সংখ্যা ৰেখাত উপস্থাপন কৰিম। এতিয়া সংখ্যা ৰেখাত এইটো উপস্থাপন কৰিবলৈ তোমালোকে পোনপ্ৰথমে সংখ্যা ৰেখা এডাল আঁকি ল'বা। এনেদৰে সংখ্যা ৰেখা এডাল আঁকি ল'বা। আৰু তোমালোকৰ কি দিয়া আছে? 1 সমস্ত 5/4টো আমি সংখ্যা ৰেখাত বহাব লাগে। অৰ্থাৎ 9/5ক আমি সংখ্যা ৰেখাত বহাব লাগে। মানে এইটো সংখ্যা ৰেখাত বহোৱা মানে এইটো বহোৱা। এইটো ৰূপেই হৈছে এইটো ৰূপ। গতিকে আমি এইটোক ডাইৰেক্টলি বহাব নোৱাৰোঁ কাৰণে আমি মিশ্ৰিত ভগ্নাংশলৈ পৰিণত কৰি লৈছোঁ। এতিয়া প্ৰথমতে সংখ্যা ৰেখাডাল আঁকি তুমি 0টো প্ৰথম বহাই ল'বা। এতিয়া চোৱা, এই সংখ্যাটো কিহত আছে? ধনাত্মকত আছে। এইটোতো ঋণাত্মক নহয়, সেইকাৰণে ধনাত্মক সংখ্যা ৰেখাৰ কোনফালে বহে? সোঁফালে বহে। যদি ঋণাত্মকত থাকিলেহেঁতেন 0টো আমি এনেকুৱাত দি পানি বাওঁফালে আমি বহালোহেঁতেন সংখ্যাটো। সেইকাৰণে 0টো তুমি বাওঁফালে প্ৰথম দি লৈ সোঁফালে আগবঢ়াবা যদি ধনাত্মক সংখ্যা বহাব লাগে। এতিয়া পোনপ্ৰথমে চাবা, এইটোতো 1 আছে। গতিকে ইয়াত যিটো সংখ্যা থাকে সেই ঘৰ কাটি তুমি আগলৈ গুচি যাবা। এতিয়া 1 আছে ন, 1টো তুমি এনেকুৱাত দি দিব পাৰা। আৰু জানিবা যে এই পিছৰ যিটো 5/4 আছে এইটো 1 আৰু 2ৰ মাজতে হ'ব। কাৰণ যদি তুমি চোৱা, 5ক যদি 4য়ে যদি হৰণ কৰা কি হয়? 5ক যদি 5এ যদি 4ক হৰণ কৰা কিহত ওলাব? দশমিকত ওলাব। 5 দশমিক দিলোঁ 0 হ'ল, 5 8 গুণ 40 হ'ল। যদি এইটো লিখিবলৈ হয় ইয়াত 1 আছে, 1.8, মানে আমি 1.8টো সংখ্যা ৰেখাত বহাব লাগে। 1.8, 1টোতো এইডোখৰলৈকে যাবই। 0.8টো কাৰ মাজত হ'ব? 0.8টো তোমাৰ 1ৰ পৰা 2ৰ মাজত হ'ব। 1ৰ পৰা 2ৰ মাজত হ'ব। সেইকাৰণে তুমি কি কৰিবা? 5/4টো 1 আৰু 2ৰ মাজত বহিব। মুঠতে এইটো মনত ৰাখিবা, আগত যিটো সংখ্যা থাকে তালৈকে 0ৰ পৰা সেই ঘৰ তুমি আগবঢ়াই দিবা। বোলে ইয়াত 2 আছিলে নহয়, 1 2 2লৈকে লৈ যাবা। তাৰ পৰা 2 আৰু 3ৰ মাজত এই সংখ্যাটো বহাবা। এইটো সংখ্যা কেনেকৈ বহাব লাগে তোমালোকক বুজাই দিম। মই উদাহৰণটো দিছোঁ যে বোলে ইয়াত 5 আছিলে, 0 1 2 3 4 5, 5লৈকে লৈ যাবা আৰু 5 আৰু 6ৰ মাজত এই সংখ্যাটো বহিব। গতিকে আমি ইয়াত 1 আছে, যিহেতু 1 আছে কাৰণে আমি 0ৰ পৰা 1লৈ লৈ গৈছোঁ। আৰু এই যিটো সংখ্যা, এই সংখ্যাটো 1 আৰু 2ৰ মাজতে বহিব সদায়। গতিকে এই সংখ্যাটো আমি কেনেকৈ উলিয়াওঁ? যদি হৰটো ইয়াত ডাঙৰ আছে, চোৱা লবটো ওপৰত সৰু আছে, গতিকে আমি কি কৰোঁ? ইয়াত যদি 5 থাকে আমি 4 ঘৰ কাটোঁ। 1 2 3 4 ঘৰ কাটোঁ।
ইয়াত যদি 6 থাকে আমি মাজত কেই ঘৰ কাটিলোহেঁতেন 5 ঘৰ কাটিলোহেঁতেন আৰু গতিকে 5 আছে ইয়াত মাজত 4 ঘৰ কাটিলোঁ আৰু ওপৰত 4 আছিলে সেইকাৰণে 1ৰ পৰা 1 2 3 4 ঘৰ লৈ যাম আৰু এইটোৱে হ'ব 9/5ৰ জেগাডোখৰ এইটোৱে হ'ব। ইয়াত মোৰ সমান সমান হোৱা নাই, ঘৰবোৰ সমান সমান কৰিবা। তোমালোকক ইয়াত ধুনীয়াকৈ দেখুৱাইছোঁ মই। ইয়াত যেনেকৈ সমান সমান কৰি ঘৰবোৰ দেখুৱাইছোঁ চোৱা। প্ৰথম 1 to 1লৈকে লৈ গ'লোঁ, তাৰপৰা এইটো নাই বুলি ধৰিবা, 1 to 1লৈকে লৈ গ'লোঁ, 0ৰ পৰা 1লৈকে লৈ যাবা, যিটো সংখ্যা থাকে ইয়ালৈকে লৈ যাবা। 1লৈকে লৈ গ'লোঁ, 1টো নাই বুলি ধৰি ল'বা, তাৰপৰা এইটো চাবা, এইটো হৰটো কি আছে, হৰটো ডাঙৰ আছে লবতকৈ, গতিকে 5 যদি থাকে তলত আমি 4 ঘৰ 1 আৰু 2 মাজত কাটিব লাগিব। 1 ঘৰ কাটিলোঁ, 2 ঘৰ কাটিলোঁ, 3 ঘৰ কাটিলোঁ, 4 ঘৰ কাটিলোঁ। 4 ঘৰ কটাৰ পিছত আমি 1ৰ পৰা 4 ঘৰ লৈ যাব লাগিব। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ লৈ পানি এইটোৱে 9/5ৰ এইটোহে জেগা। তোমালোকে এনেকৈ গোল কৰি দিব পাৰা উত্তৰত। বুজিলা? এইটোৱে তোমালোকৰ এনচাৰ। আৰু কৰিম, তোমালোকে আৰু ভালকৈ তেতিয়া বুজি পাবা। এতিয়া আমাক কি বহাবলৈ দিছে সেইটো চোৱা। -2/13ক আমাৰ সংখ্যা ৰেখাত বহাবলৈ দিছে। এইটো তুমি দেখিলা, এইটো কি আছে, এইটো প্ৰথম চাবা, হৰটো ডাঙৰ নে লবটো ডাঙৰ। যদি হৰটো ডাঙৰ হয় লবতকৈ, তেতিয়াহ'লে তুমি মিশ্ৰিত ফৰ্মলৈ নিবলৈ দৰকাৰ নাই, মিশ্ৰিত ভগ্নাংশলৈ পৰিণত কৰিবই নালাগে। গতিকে তুমি ডাইৰেক্ট বহাই দিব পাৰিবা সংখ্যা ৰেখাত। আৰু চাবা এইটো ধনাত্মক সংখ্যা নে ঋণাত্মক সংখ্যা। তুমি দেখিছা যে এইটো ঋণাত্মক সংখ্যা, গতিকে 0ৰ বাওঁফালে বহিব ই সদায়। যদি ধনাত্মক হ'লহেঁতেন 0ৰ সোঁফালে বহিলেহেঁতেন। এতিয়া ঋণাত্মক সংখ্যা আছে কাৰণে 0ৰ কি বহিব, বাওঁফালে বহিব। তোমালোকক দেখুৱাই দিছোঁ, -2/3ক তোমালোকক বহাবলৈ দিছে, 2/13ক সংখ্যা ৰেখাত বহাবলৈ দিছে। গতিকে এইটো মিশ্ৰিত ফৰ্মলৈ নিব নালাগে, কাৰণ কি কৈছে, হৰটো লবতকৈ ডাঙৰ। যদি লবটো হৰতকৈ ডাঙৰ হ'লহেঁতেন তেনেহ'লে মিশ্ৰিত ভগ্নাংশলৈ নিব লাগিব। গতিকে ইয়াত হৰটো ডাঙৰ, সেইকাৰণে মিশ্ৰিত ভগ্নাংশলৈ নিব নালাগে। তোমালোকে ডাইৰেক্ট সংখ্যা ৰেখাডাল পাতিবা যদি হৰটো ডাঙৰ হয়। এতিয়া সংখ্যা ৰেখাডাল পাতিলোঁ, এতিয়া দেখিছোঁ যে ঋণাত্মক সংখ্যা, সেইকাৰণে 0টো এইফালে দিব লাগিব, 0টো এইফালে দিব লাগে। আৰু জানা যে হৰটো যদি লবতকৈ হৰটো যদি লবতকৈ ডাঙৰ হয় তেনেহ'লে 0ৰ পৰা 1ৰ ভিতৰতে সদায় থাকিব। 0ৰ পৰা 1ৰ ভিতৰতে থাকিব, যদি আগত একো সংখ্যা নাথাকে। যদি চিম্পুল এটা ভগ্নাংশ থাকে তেতিয়া সদায় মনত ৰাখিবা যে সদায় 0ৰ পৰা 1ৰ ভিতৰতে এই সংখ্যাটো বহিব। আৰু নিগেটিভ পজিটিভ লৈ ছাইডটো বেলেগ বেলেগ হ'ব পাৰে, ঋণাত্মক আৰু ধনাত্মক হৈ। কিন্তু যদি এটা ভগ্নাংশ সংখ্যা দিয়ে, যদি হৰটো লবতকৈ ডাঙৰ হয়, সদায় 0ৰ পৰা 1ৰ মাজতে সংখ্যাটো বহিব। সেইটো মনত ৰাখি লোৱা, সদায় সেইটোৱে হ'ব, কেতিয়াও বেলেগ নহয়। আগত যদি সংখ্যা এটা আহি যায়, তুমি যে ঘৰ আগবঢ়াব লাগে আগবঢ়াই পানি সেই সংখ্যা দুটাৰ মাজত বহাই দিবা। এতিয়া চোৱা, ইয়াত 0ৰ পৰা 1, তোমালোকে অকণমান ডাঙৰকৈ বনাবা, কাৰণ 12 ঘৰ কাটিব লাগিব নহয়। তুমি 0টো ইয়াত ৰাখিলা, তাৰপৰা অকণমান আগলৈ বহাই দিলা সংখ্যা ৰেখাডাল, আগলৈ বহাই এইডোখৰত কি লিখিবা, 1টো লিখিবা। আৰু ইয়াত তুমি কেইঘৰ কাটিব লাগিব, 12 ঘৰ কাটিব লাগিব। 13 আছে নহয়, 12 ঘৰ কাটিব লাগিব। 1 ঘৰ কাটিলোঁ, 2 ঘৰ কাটিলোঁ, 3 ঘৰ কাটিলোঁ, 4 5 6 7 8 9 10 11 12 ঘৰ কাটিলোঁ। 12 ঘৰ কাটিলা, 12 ঘৰ কাটি চাবা ইয়াত কি আছে, 2 আছে, সেইকাৰণে 2 ঘৰ, 0ৰ পৰা 2 ঘৰ লৈ আনিবা। 0ৰ পৰা 2 ঘৰ লৈ আনিলোঁ, এইটোৱে হৈছে 2/13ৰ জেগা। বুজি পালা? এইটো এনেকৈ তোমালোকে গোল দি দিব পাৰা। এইটোৱে হৈছে উত্তৰ, তোমালোকক এইটোৱে হৈছে উত্তৰ। এনেদৰে ভালদৰে তোমালোকে সংখ্যা ৰেখাডাল আঁকি দিবা। এইটোৱে হৈছে সংখ্যা ৰেখাত পৰিমেয় সংখ্যা উপস্থাপন, এনেকেই কৰে। এতিয়া আৰু এটা চাম, যিমানে কৰিবা তোমালোকে সিমানে বুজি বুজি আহি থাকিবা। নিজে কৰিবলৈ ট্ৰাই কৰা আৰু বুজি পাবা। এতিয়া চোৱা, -5/7, -5/7ক কি সংখ্যা ৰেখাত আমি উপস্থাপন কৰিব লাগে। -5/7, -5/7। এতিয়া পোনপ্ৰথমে আমাৰ কামটো কি হ'ব, পোনপ্ৰথমে আমাৰ কামটো হয় যে এতিয়া আমি চাম যে হৰটো ডাঙৰ নে লবটো ডাঙৰ। এতিয়া কোৱাচোন তোমালোকে কোনটো ডাঙৰ, ইয়াত হৰটো ডাঙৰ। এতিয়া হৰটো ডাঙৰ কাৰণে আমিতো চিম্পুল হৈ গ'ল, ডাইৰেক্ট সংখ্যা ৰেখাডাল আঁকিব লাগে আৰু ইয়াক উপস্থাপন কৰিব লাগে। আৰু চাম যে এইটোচোন ছিংগুল ভগ্নাংশত আছে, ইয়াত আগত কোনো সংখ্যা নাই, গতিকে এইটো 0ৰ পৰা 1ৰ ভিতৰতে হ'ব। গতিকে আমি কোনো নিশ্চিন্ত মনে ডাইৰেক্ট সংখ্যা ৰেখাডাল আঁকিম। সংখ্যা ৰেখাডাল আঁকিলোঁ, ডাইৰেক্ট 0 লিখিম, এইফালে 1 লিখিম। ইয়াত চাম যে তলত কেইঘৰ, 7 আছে, আমি 6 ঘৰ কাটিব লাগিব। 6 ঘৰ কাটিম, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ কাটিম। ওপৰত কিমান আছে, 5 আছে, 5 ঘৰ 0ৰ পৰা লৈ আনিম, 1 2 3 4 5 ঘৰ লৈ আনিলোঁ। আৰু এইডোখৰতে হ'ব 5/7, মাইনাছ আছে কাৰণে মাইনাছ চিনটো দি দিলোঁ। বুজিলা? এইডোখৰত মাইনাছ হ'ব দেই, এইটো মনত ৰাখিবা কাৰণ ঋণাত্মক যে।
এফালে মাইনাছ হ'ব বুজিলা ইমানে চিম্পল মানে একো মানে এইটো বেছি টান নহয় এতিয়া নেক্সট এটা কৰিম আৰু বুজি পাবা মই চোৱা ইয়াত ভালকৈ তোমালোকক সংখ্যা ৰেখাটা লাগি দিছোঁ এনেকৈ আঁকিবা যাতে ঘৰবোৰ সমান সমান হয় এতিয়া -1/3ক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে এতিয়া প্ৰথম আমি কি চাম -1/3 আছে ন -1/3 আছে আমি প্ৰথম কি চাম হৰটো ডাঙৰ নে লবটো ডাঙৰ এতিয়া ইয়াত কি দেখিছা হৰটো ডাঙৰ সেইকাৰণে হৰটো ডাঙৰ কাৰণে এইটো এটা আৰু ভগ্নাংশ আমি ডাইৰেক্ট 0ৰ পৰা 1ত বহিব বুলি গম পাই গ'লোঁ সেইকাৰণে আমি কি কৰিম ডাইৰেক্ট সংখ্যা ৰেখা আঁকিম আৰু সংখ্যা ৰেখাডাল আঁকিলোঁ 0 1 কাক বহাব লাগে আমি -1/3ক বহাব লাগে সংখ্যা ৰেখাত গতিকে আমি কি কৰিম 3 আছে নহয় দুঘৰ কাটিম মাজত এইটো 3 আছে দেখিছা ন তলত আমি দুঘৰ কাটিম এঘৰ দুঘৰ মাইনাছ আছে কাৰণে -1 হ'ব আৰু ওপৰত কি আছে 1 আছে আমি কেইঘৰ যাব লাগে এক ঘৰ জপিয়াব লাগে -1/3 এইটোৱে হৈছে তোমালোকৰ 1/3 -1/3 স্থানটো এইটোৱে তোমালোকে এনেকৈ গোল দি দিবা তেতিয়া তোমালোকৰ শুদ্ধ হৈ যাব এতিয়া নেক্সট কিটো আমাক বহাবলৈ দিছে এইটো চাম নেক্সট কি 3/2 বহাবলৈ দিছে এতিয়া পোনপ্ৰথমে আমাৰ কাম কি হ'ব যে হৰটো ডাঙৰ নে লবটো ডাঙৰ এতিয়া দেখিলোচোন এইটো লবটো ডাঙৰ তেনেহ'লে আমি কি মনত আনিম এইটো মিশ্ৰিত ভগ্নাংশ হ'লে আমি পৰিৱৰ্তন কৰিব লাগিব মিশ্ৰিত ভগ্নাংশ হ'লে কেনেকৈ পৰিণত কৰিম 2য়ে 3ক আমি হৰণ কৰি কি পাম 2য়ে 3 একবাৰ যাব 2 হ'ল তলত 1 থাকিলে গতিকে তলত যিটো থাকে তলত বহাম তাৰ পৰা আমি চাম যে ৰিমাইণ্ডাৰটো আমাৰ কি হ'ল ৰিমাইণ্ডাৰটো আমি কিহত বহাম ওপৰত বহাম 1 পালোঁ আমি ৰিমাইণ্ডাৰটো 1 পালোঁ কাৰণে ৰিমাইণ্ডাৰটো ওপৰত বহালোঁ আৰু আমি ভাগফলটো যি পাওঁ সেইটো আগত বহাই দিওঁ সেইটো হৈছে মিশ্ৰিত ৰূপ বুজি পালা ভাগফলটো সদায় আগত বহাওঁ তলত যিটো আছে হৰ হিচাপে সেই হৰটো আমি লিখি দিওঁ আৰু ওপৰত কি বহাই দিওঁ ভাগফলটো আমি নহয় ওপৰত আমি ভাগ শেষটো বহাই দিওঁ এইটো মই লিখি দিছোঁ ওপৰত থাকে ভাগশেষ ওপৰত ভাগশেষ তলত তোমাৰ হৰটোৱে থাকিব তলত হৰটো থাকিব আৰু আগত আমি ভাগফলটো লিখোঁ এইটোৱে হৈছে এনেকৈ তুমি সংখ্যাটো ডিভাইড কৰি জেগাত বহাই দিবা এইকেইটা তেতিয়াই তোমাৰ মিশ্ৰিত ভগ্নাংশলৈ পৰিৱৰ্তন হৈ যাব হৈ যোৱাৰ পিছত তোমাৰ কোনো অসুবিধা নাই তোমালোকে ডাইৰেক্ট সংখ্যা ৰেখাত বহাব পাৰিবা এতিয়া চাবা যে এইটো চোন আগত 1 এটা আছে গতিকে আমি এঘৰ আগত গৈ ল'ব লাগিব সংখ্যা ৰেখাডাল আঁকিবা আৰু 1 আছে চোন 0 এইটো ধনাত্মক সংখ্যা একেলগে সোঁফালে আগবাঢ়িব 0টো বহাই ল'বা এঘৰ আমি পঠিয়াই ল'ব লাগিব তাৰ পৰা এটা ভগ্নাংশ আছে এই ভগ্নাংশটো 1 আৰু 2 মাজতে বহিব সেইটো মনত ৰাখিবা আগত যিটো সংখ্যা আছে সেই সংখ্যাটোলৈকে গৈ ল'বা তাৰ পৰা যিটো সংখ্যা পিছৰটো সংখ্যাৰ মাজতে এই ভগ্নাংশটো বহিব সেইটো সদায় মনত ৰাখিবা এইটো গৈ ল'বা যে ঘৰলৈ যাব লাগে তাৰ পৰা নেক্সট ঘৰটোতে এই সংখ্যাটো বহিব যিটো সংখ্যা তোমালোকক বহাবলৈ দিয়ে এতিয়া 1টো আছে 1 ঘৰ গৈ ল'লোঁ তাৰ পৰা তলত কি আছে তলত 2 আছে আমি কেইঘৰ কাটিব লাগিব এঘৰ কাটিব লাগিব আৰু 1ৰ পৰা ওপৰত কি আছে 1 আছে 1ৰ পৰা এঘৰ তুমি গুচি গ'লে এইটো পাই যাবা এই 3/2টো তোমাৰ এইটোতে হ'ব 3/2টো ক'ত বহিব এইটোতে বহিব এইটো হৈছে তোমালোকৰ স্থানটো 3/2ৰ স্থানটো এনেকেই সংখ্যা ৰেখাত বহাই এতিয়া চাম আৰু কি দিছে সংখ্যা ৰেখাত আমাক বহাবলৈ চাই লওঁ সংখ্যা ৰেখাত বহাবলৈ চাগে তোমালোকক এইকেইটাই দিছিলে তোমালোকে বুজি পালা যদি বুজা নাই তোমালোকে কমেণ্ট কৰি জনাবা আৰু ভালকৈ বুজাই দিম মেইন কথা একো নাই মেইন কথা সেইটোৱে তোমালোকে প্ৰথম চাব লাগে যে লবটো ডাঙৰ নে হৰটো ডাঙৰ লব আৰু হৰ বুলি দুটা বস্তু থাকিবই যদি লবটো ডাঙৰ হয় তেতিয়া তুমি মিশ্ৰিত ভগ্নাংশলৈ কনভাৰ্ট কৰি ল'বা আৰু হৰটো যদি ডাঙৰ হয় কোনো কনভাৰ্ট কৰিব নালাগে ডাইৰেক্ট তুমি তলত যিটো আছে সেইটো তুমি কি কৰিবা কাটিবলৈ হ'লে ঘৰটো যে কাটিব লাগে তাতকৈ এঘৰ কমাই কাটি পানি ওপৰটো যে ঘৰ যায় তাৰ পৰা আগলৈ লৈ গুচি যাবা ইমানেই সেনেকৈ বহাব লাগে তোমালোকক বুজাই দিলোঁ ভালকৈ বুজি পালা নিশ্চয় যদি কিবা নুবুজা আছে ক'বা আকৌ ভালকৈ বুজাই দিম এতিয়া নেক্সট আমি 2 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা লিখা এতিয়া মই আগৰ ভিডিঅ'ত তোমালোকক এইবোৰ ডিটেইলছ বুজাই দিছোঁ তোমালোকে যদি ভালকৈ মন দি চাইছা
অলৰেডি তোমালোকে এইকেইটা কৰিব পাৰিবাই। এতিয়া চোৱা আমাৰ -3/5 -3/5 আৰু 1/3 মাজত 5টাকৈ পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে। আমি প্ৰথম চাম 5টাকৈ ইয়াৰ মাজত কি কি পৰিমেয় সংখ্যা আমি উলিয়াব পাৰোঁ, সেইটো আমাক উলিয়াবলৈ কৈছে। 5টাকৈ উলিয়াবলৈ কৈছে। গতিকে আমি চাম যে তাৰ হৰকেইটা একেই আছেনে। যদি হৰকেইটা একেই থাকে আমি ওপৰে তলে যিকোনো এটা সংখ্যা লৈ আমি পূৰণ কৰি দিলেই তাৰ মাজৰ পৰিমেয় সংখ্যাকেইটা আমি উলিয়াব পাৰোঁ। কিন্তু ইয়াত হৰকেইটা একেই নাই। গতিকে হৰকেইটা একেই নাই কাৰণে আমি কি কৰিব লাগিব, ইয়াক লসাগু লৈ আমি হৰকেইটা ছেম কৰিব লাগিব। এতিয়া চোৱা হৰ কি আছে, 5 আছে 3 আছে, দুইটা ভগ্নাংশৰে। গতিকে 5 আৰু 3 আমি প্ৰথম কি ল'ম, লসাগু ল'ম। লসাগু কেনেকৈ উলিয়াই সেইটো তোমালোকক মই বুজাই থৈছোঁ। 5 আৰু 3 লসাগু ল'ম। এনেকৈ 5 আৰু 3ক দুইটাকে কিবা এনেকুৱা এটা সংখ্যা আছে নি দুইটাকে হৰণ যোৱা। আমি জানো যে নাই, একৰ বাহিৰে কোনো সংখ্যাই নাই। গতিকে একৰ বাবে যদি আৰু কোনো সংখ্যা নাথাকে হৰণ যোৱা, তেতিয়া আমি দুইটাকে পূৰণ কৰি দিলেই তাৰ লসাগুটো পাই যাম। লসাগু কি পালোঁ, 15 পালোঁ। গতিকে লসাগু 15 পাই গ'লোঁ। 15 পোৱাৰ পিছত আমি কি কৰিম, 15 পোৱাৰ পিছত তুমি দুইটা সংখ্যাকে পাতিবা, -3/5 আৰু 1/3 এনেকৈ সংখ্যাকেইটা পাতি ল'বা। পাতি লৈ পূৰণ চিনকেইটা দিবা। এনেকৈ ষ্টেপৰ মাজেৰে যাবা, তেতিয়া তোমালোকৰ মনত থাকিব। পূৰণ চিনকেইটা দিবা। দিয়াৰ পিছত তোমালোকে চাবা যে এই 15টো পাবলৈ তলৰ হৰকেইটাৰ লগত আমি কি ইনটু কৰিব লাগিব, কি পূৰণ কৰিলে আমি 15টো পাম। 5ৰ লগত কি পূৰণ কৰিলে 15 পাম, তলৰটো চাবা, সদায় হৰটো চাবা। হৰটোৰ লগত কি পূৰণ কৰিলে আমি লসাগুটো পাম। 5ৰ লগত আমি 3 পূৰণ কৰিলে লসাগু পাম। আৰু 3ৰ লগত এনে কি সংখ্যা পূৰণ কৰিলে আমি 15 পাম, 5 পূৰণ কৰিলে আমি 15 পাম। গতিকে ওপৰতো 3 কৰি দিবা আৰু তলত 5 আছিলে কাৰণে ওপৰতো 5 কৰি দিবা। এতিয়া কি পালোঁ চোৱা, ওপৰত 3 × 9 হ'ল -9, তলত 15 হ'ল। আৰু ওপৰত 5 হ'ল, তলত 5 × 3 = 15 হ'ল। গতিকে এই দুটা আমি সংখ্যা পাই গ'লোঁ। এতিয়া এই সংখ্যাকেইটাৰ মাজৰ যিকেইটা পৰিমেয় সংখ্যা ওলাব সেইকেইটাই হ'ব ইয়াৰ মাজত থকা পৰিমেয় সংখ্যা। এতিয়া চোৱা -9/15 পৰা 5/15 কিমান আছে পৰিমেয় সংখ্যা, তাৰ ভিতৰত যিকোনো কেইটামান লিখি দিবা। যেনে -9/15 পৰা তোমাৰ -8/15 হ'ব পাৰে, আৰু তোমাৰ -7/15 এনেকৈ গৈ থাকিব। তোমালোকে বুজি পাইছা নহয় কেনেকৈ গৈ থাকিব, মানে সংখ্যা ৰেখাডালৰ পৰা কেনেকৈ গৈ থাকিব, -8 হ'ব, -7/15 হ'ব, আকৌ -6/15 হ'ব। এনেকৈ গৈ 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 -1/15 হ'বগৈ। তাৰ পৰা তোমাৰ কি হ'ব, 0টো হ'ব। 0ৰ পৰা আকৌ কি ষ্টাৰ্ট হ'ব, 1/15 ষ্টাৰ্ট হ'ব। তাৰ পৰা 2/15 হ'বগৈ। তাৰ পৰা এনেকৈ গৈ 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 5/15 হ'বগৈ। ইয়াৰ মাজত যিকেইটা সংখ্যা আছে যিকোনো 5টা তোমালোকে লিখি দিব পাৰা। এইটো লিখি দিব পাৰা, এইটো লিখি দিব পাৰা, এইটো লিখি দিব পাৰা, নাইবা এইটো লিখি দিব পাৰা, এইটো লিখি দিব পাৰা, এইটো লিখি দিব পাৰা, এইটো লিখি দিব পাৰা। যিকোনো 5টা তোমালোকে লিখি দিলেই হৈ গ'ল। এতিয়া চোৱা মই ইয়াত কি লিখিছোঁ, এনেকৈ কৰিলোঁ। -9/15 পালোঁ, 5/15 পালোঁ। গতিকে এইটো চোৱা -3/5 আৰু 1/3 মাজৰ 5টা পৰিমেয় সংখ্যা হৈছে -8/15, -7/15, -6/15, -5/15, -4/15। এনেদৰে তোমালোকে এইকেইটা লিখি দিলে তোমালোকৰ শুদ্ধ হৈ যাব। বুজিলা, সেনেকৈ কৰে। এতিয়া নেক্সট চাম আমি 2 নম্বৰটো তোমালোকক কি দি আছে। 2 নম্বৰটো তোমালোকক দিছে -2/3 আৰু -5/3 মাজৰ পৰিমেয় সংখ্যা। এতিয়া চাবা হৰ দুটা একেই হয়নে, তোমালোকে কি দেখিছা, ইয়াত হৰ দুটা একেই দেখিছা, হৰ দুটা একেই দেখিছা, হৰ দুটা একেই দেখিছা। এতিয়া কি কৰিবা, হৰ দুটা একেই দেখিলে তুমি ওপৰে তলে ছেম সংখ্যা এটা পূৰণ কৰি দিলে তোমালোকৰ এনচাৰটো ওলাই যাব। এতিয়া প্ৰথম ষ্টেপটোৱে হৈছে -2/3টো লিখি ল'বা আৰু যিকেইটা সংখ্যা দিয়ে এনেকৈ লিখি ল'বা। তাৰ পৰা পূৰণ চিনকেইডাল এনেকৈ দি ল'বা। পূৰণ চিনকেইডাল দি লৈ তুমি চাবা যে এতিয়া যদি হৰকেইটা একেই থাকে, তুমি প্ৰত্যেক হৰকেইটা একেই থাকিলে তুমি 10 ওপৰে তলে পূৰণ কৰি দিবা। তেতিয়া মানে তোমাৰ 5টা যদি উলিয়াবলৈ কয় তোমালোকে অকণমান ডাঙৰ সংখ্যা পূৰণ কৰিব লাগিব, তেতিয়াহে 5টা 6টা সংখ্যা ওলাব। 2, 3ও কৰিব পাৰা বা 4য়ে কৰিব পাৰা, তেতিয়া তোমাৰ মাজত প্ৰায় 2টা বা 3টা পৰিমেয় সংখ্যা ওলাব। সেইকাৰণে ডাঙৰ 10 পূৰণ কৰিবলৈও ভাল পাবা। সেইকাৰণে 10 যিয়ে নহওক সংখ্যা নহওক, যেইটাই উলিয়াবলৈ নকওক 10 তুমি পূৰণ কৰি দিবা। তেতিয়া তোমালোক বহুত সংখ্যা উলিয়াব পাৰিবা মাজত। সেইকাৰণে 10 ওপৰে তলে দুইটাকে পূৰণ কৰি দিবা। 10 ওপৰে তলে কেলৈ পূৰণ কৰিলোঁ, কাৰণ হৰকেইটা ছেইম আছে।
হৰকেইটা সেম থাকিলে তোমালোকে 10 পূৰণ কৰি দিবা ইমানে কথা আৰু এতিয়া তুমি ওপৰে ওপৰে পূৰণ কৰিবা 20 হ'ল ইয়াত তলত 30 হ'ল এইটো গম পাইছা নহয় এনেকৈ 10 3 গুণ 30 10 2 গুণ 20 মাইনাছ হ'লে কাৰণে মাইনাছ 10 5 গুণ 50 10 3 গুণ 30 এতিয়া ইয়াৰ মাজৰ পৰিমেয় সংখ্যাকেইটা আমি উলিয়াই দিলেই হৈ গ'ল ইয়াৰ মাজৰ পৰিমেয় সংখ্যা কি হ'ব মাইনাছ 20 30 আছে কিমান মাইনাছ 19/30 হ'ব পাৰে মাইনাছ 18/30 হ'ব পাৰে এনেকৈ গৈ থাকিব কমি কমি গৈ থাকিব কমি কমি গৈ কিমান হ'বগৈ মাইনাছ 1/30 হ'ব 30 হোৱাৰ পিছত তোমাৰ 0 ষ্টাৰ্ট হ'ব 0 পাব 0 পোৱাৰ পিছত আকৌ 1/30 ষ্টাৰ্ট হ'ব 1/30 হ'ব তোমাৰ তাৰ পৰা 2/30 2/30 হ'ব 3/30 হ'ব তেনেকৈ গৈ তোমাৰ লাষ্টত 49/30 পাবাগে 49/30 পোৱাৰ পিছত তোমাৰ 50/30 এনেকৈ এই মাজৰ যিকোনো আমি 5টা লিখি দিলে হৈ গ'ল ইয়াত কি লিখিছোঁ চোৱা 5টা লিখিছোঁ এতিয়া এই 50/30 কো তুমি আগলৈ যাব নোৱাৰা মাজৰহে ইয়াৰ পৰা ইয়াৰ মাজৰহে পৰিমেয় সংখ্যা লিখিবলৈ দিছে সেইকাৰণে 44/30 লিখিব পাৰা 45/30 লিখিব পাৰা 46/30 47/30 48/30 বা 30/30 তুমিও লিখিব পাৰা বা 31/30ও লিখিব পাৰা কাৰণ মাজতে পৰিব ন মাইনাছ 20/30 পৰা এইটো মাজতে পৰিব মাইনাছৰ সংখ্যাও লিখিব পাৰা যেনেকৈ মই ইয়াত উদাহৰণ দিছিলোঁ এই মাইনাছৰ সংখ্যাকেইটাও তুমি লিখিব পাৰা মাইনাছ 1/30ও লিখিব পাৰা মাইনাছ 19/30ও লিখিব পাৰা মাইনাছ 18/30ও লিখিব পাৰা যি লিখা যিটো তোমাৰ প্ৰথমতে ওলাই যায় সেইটোৱে তুমি যিকোনো 5টা সংখ্যা তুমি লিখি দিবা সেনেকৈ কৰে এতিয়া চোৱা এতিয়া নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে নেক্সট কুৱেশ্যনটো দিয়া আছে -5 আৰু -4 মাজৰ আমাৰ পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে এতিয়া চোৱা এনেকৈ দেখিলা ন সংখ্যাটো তোমালোকে জানা যে সদায় তলত এটা থাকেই গতিকে তুমি চাবা এইটো হৰটো একেই হ'ল ছেম হোৱাৰ কাৰণে কি কৰিম আমি ওপৰে তলে 10 পূৰণ কৰি দিম এনেকৈ পাতি ল'লোঁ -5/1 -4/1 ওপৰে তলে 10 আমি কি কৰি দিম পূৰণ কৰি দিয়াৰ পিছত কি পাম ইয়াত মাইনাছ আছে কাৰণে -50 হৈ গ'ল 10 5 গুণ 50 -50 10 গুণ 10 তাৰপৰা ওপৰত মাইনাছ আছে কাৰণে 10 4 গুণ 40 -40 তলত 10 আছে 10 গুণ 10 হ'ল এতিয়া -40 পৰা 50 মাজৰ সংখ্যাকেইটা জানাই 41 হ'ব পাৰে 41/10 হ'ব পাৰে 42 -42/10 হ'ব পাৰে -43/10 হ'ব পাৰে -44/10 হ'ব পাৰে -45/10 হ'ব পাৰে এনেকৈ উলিয়াবা চিম্পুল মানে নিজে নিজে কৰি চাবা আৰু ভালকৈ বুজি পাবা এতিয়া চোৱা নেক্সট আমাৰ কি দিছে -2/-3 আৰু 3/7 মাজৰ আমাৰ 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে এতিয়া প্ৰথম আমি চাব লাগিব যে ইয়াৰ হৰকেইটা ছেম আছেনে ইয়াত আমি কি পাইছোঁ হৰকেইটা ছেম নহয় গতিকে আমি কি ল'ব লাগিব লসাগু ল'ব লাগিব আমি 3 আৰু 7ৰ লসাগু ল'ব লাগিব 3 আৰু 7 আছে তলত 3 আৰু 7ৰ লসাগু কি হ'ব 3 আৰু 7 এনেকুৱা এটা সংখ্যা আছেনে দুইটাকে হৰণ যোৱা নাই গতিকে আমি দুইটাকে পূৰণ কৰিব লাগিব আৰু 21 আমি কি পাম লসাগু পাম লসাগু পোৱাৰ পিছত আমি কি চাব লাগিব এনেকৈ সংখ্যাকেইটা পাতিলোঁ লসাগু পোৱাৰ লগে লগে তোমালোকে কি কৰিব লাগিব যে মই তোমালোকক এনেকৈ পাতিবলৈ কওঁ এনেকৈ পাতি ল'বা তোমালোকে ওপৰত এটা ভগ্নাংশ সংখ্যা পাতিবা তলত এটা ভগ্নাংশ তাৰপৰা পূৰণ এনেকৈ পূৰণ চিনকেইডাল দি ল'বা লসাগুটো তোমালোকৰ হাতত কি আছে 21 আছে লসাগু 21 আছে এতিয়া চাবা যে হৰৰ লগত কি পূৰণ কৰিলে আমি 21 পাম হৰৰ লগত কি পূৰণ কৰিলে তোমালোকে 21 পাবা তোমালোকে গম পাইছা যে 3 আছে হৰটোৰ লগত 7 পূৰণ কৰিলে আমি 21 পাম আৰু তলত 7 আছে 7টোৰ লগত আমি 3 পূৰণ কৰিলে 21 পাম গতিকে ওপৰত এতিয়া 3 হ'ল নহয় তলত এই ওপৰতো 3 লিখি দিবা 7 হ'ল নহয় ওপৰতো 7 লিখি দিবা গতিকে তোমালোকে ইয়াত কি পালা 7 2 14 পালা আৰু 7 3 21 পালা প্লাছে মাইনাছে মাইনাছ প্লাছে মাইনাছে মাইনাছ গতিকে ওপৰেও মাইনাছ আছে তলেও মাইনাছ আছে গতিকে মাইনাছ দুইটা কাট খাই যাব গতিকে ওপৰত থাকিলে 14/21 আৰু তলত চাবা কি হ'ল 3 গুণ 9 আৰু তলত হ'ল 7 3 গুণ 21 গতিকে আমি 14/21 পৰা 9/21 ভিতৰত 5টা পৰিমেয় সংখ্যা লিখি দিব লাগে এতিয়া যদি ইয়াৰ ভিতৰত যদি 5টা পৰিমেয় সংখ্যা নোলায়
এতিয়া চোৱা 9ৰ পৰা 14 9 পাঁচে 14 গতিকে 5টা পৰিমেয় সংখ্যা ওলাব জানো ইয়াত তোমাৰ কি ওলাব 10/21 ওলাব তোমাৰ 11/21 ওলাব 12/21 ওলাব 13/21 ওলাব 14/21 ওলাব এটা দুটা তিনিটা চাৰিটা পাঁচটা পৰিমেয় সংখ্যা ওলাই গ'ল কিন্তু এইটো চোৱা যদি তোমাক 6টা বা 7টা উলিয়াবলৈ দিলেহেঁতেন তেতিয়া তুমি কি কৰিলাহেঁতেন এতিয়া অলৰেডি হৰকেইটা তোমাৰ চেম হৈ গ'ল হৰকেইটা চেম হৈ গ'ল নহয় তুমি ওপৰে তলে আকৌ তেনে তুমি হেৰি কৰি দিবা পূৰণ কৰি দিবা যেনেকৈ চোৱা মই বুজাই দিছোঁ ওপৰে তলে তেনে 14/21 লিখিবা আকৌ তুমি 9/21 লিখিবা যদি 7টা 8টা 9টা 10টা পৰিমেয় সংখ্যা উলিয়াবলৈ কয় মাজত তেতিয়া ওপৰে তলে আকৌ তেনে পূৰণ কৰি দিবা হৰকেইটা অলৰেডি তোমাৰ 21 হৈ গ'ল চেম হৈ গ'ল সেইকাৰণে ওপৰে তলে চেম সংখ্যাই তোমালোকে পূৰণ কৰি দিব পাৰিবা তেতিয়া তোমালোকৰ ইয়াৰ মাজত বহুতখিনি ডাঙৰ ডাঙৰ সংখ্যা হৈ যাব এইফালে তোমাৰ কি হ'ব চোৱা 140 হৈ যাব এইটো 210 হৈ যাব এইটো 90 হৈ যাব এইটো 210 হৈ যাব বা 90ৰ পৰা 140 মাজত কিমানখিনি সংখ্যা আছে তোমালোকে ইয়াৰ ভিতৰত যিকোনো সংখ্যা যদি 10টা 12টা লিখিবলৈ কয় ইয়াৰ ভিতৰত 10টা 12টা লিখিব পাৰিবা যদি 5টা লিখিবলৈ কয় এই ধৰৰ পৰা এই ধৰলৈ যিকেইটা ওলালে সেইকেইটা লিখি দিলেই হৈ গ'ল এনেকৈয়ে কৰিব পাৰিবা চোৱা এতিয়া এইবোৰ মই ধুনীয়াকৈ ইয়াত কৰি দিছোঁ এনেদৰে তোমালোকে পৰীক্ষাত কৰিবা তেতিয়া নাম্বাৰ পাবা এতিয়া এইকেইটা তোমালোকৰ পৰিমেয় সংখ্যা ওলালে 5টা বুজি পালা -2/3 আৰু -3 আৰু 3/7ৰ মাজৰ পৰিমেয় সংখ্যা কোনকেইটা এইকেইটা এনেদৰে তোমালোকে লিখি দিবা ফুল নম্বৰ পাবা এতিয়া নেক্সট তোমালোকৰ কি কুৱেশ্যন আছে সেইটো চাম নেক্সট তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যনটো কি এইটো লাষ্ট কুৱেশ্যন তোমালোকৰ -2/5তকৈ ডাঙৰ আৰু 1/2তকৈ সৰুৰ যিকোনো 5টা পৰিমেয় সংখ্যা উলিওৱা এইটো সংখ্যাতকৈ ডাঙৰ আৰু এইটো সংখ্যাতকৈ সৰু যিকোনো 5টা আমাক কি উলিয়াবলৈ কৈছে পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছে গতিকে আমি চাম আমাক কি দিয়া আছে -2/5 আৰু -1/2 দিয়া আছে এতিয়া আমি হৰকেইটা চাম হৰকেইটা চেম হয় জানো হৰকেইটা চেম নহয় কাৰণ আমি কি ল'ম লসাগু ল'ম 5 যিহেতু হৰকেইটা ইয়াত চেম নহয় গতিকে আমি 5 আৰু 2ৰ লসাগু ল'ম চাম 5 আৰু 2 এনেকুৱা এটা সংখ্যা আছেনে দুইটাকে হৰণ যোৱা নাই গতিকে আমি দুইটাকে পূৰণ কৰি দিম গতিকে ইয়াৰ লসাগু কি হ'ল 10 হৈ গ'ল 10 হৈ যোৱাৰ পিছত আমি কি কৰিম তোমালোকক মই শিকাইছিলোঁ যে 2/5 ডাইৰেক্ট পাতিবা 2/5 1/2 এনেকৈ পাতি ল'বা তাৰপৰা পূৰণ চিন দিবা এইফালে ওপৰত দিবা এতিয়া চাবা যে হৰকেইটাই লসাগুটোক পূৰণ কৰি পাব লাগিব 5ৰ লগত কি পূৰণ কৰিলে 10 পাম 2 পূৰণ কৰিলে পাম 2ৰ লগত কি পূৰণ কৰিলে 10 পাম 5 পূৰণ কৰিলে পাম গতিকে 5টো তলত আছে কাৰণে 5টো ওপৰত দি দিবা 2টো তলত আছে 2য়ে ওপৰে তলে পূৰণ কৰি দিবা আমি কি পাম 2 2 গুণ 4 5 2 গুণ 10 5 1 গুণ 5 5 2 গুণ 10 গতিকে ইয়াত তোমাৰ মাইনাছ আছিলে এইটো মাইনাছ আছিলে গতিকে ইয়াতো মাইনাছ হ'ব কাৰণ মাইনাছে প্লাছে মাইনাছ গতিকে -4/10ৰ পৰা 5/10ৰ মাজৰ যিকোনো 5টা সংখ্যা তোমালোকে উলিয়াই দিলে তোমালোকৰ 5টা পৰিমেয় সংখ্যা ওলাই যাব বুজি পালা এতিয়া চোৱা -2/5 আছে সেইকাৰণে আমি 5ৰ লগত 2 পূৰণ কৰিলে 10 পাওঁ যিহেতু লসাগু 10 সেইকাৰণে 2য়ে ওপৰে তলে পূৰণ কৰি দিছোঁ আৰু 1/2 2 আছে 2ৰ লগত কি পূৰণ কৰিলে আমি 10 পাওঁ 5 পূৰণ কৰিলে পাওঁ সেইকাৰণে ওপৰে তলে 5য়ে পূৰণ কৰি দিছোঁ যিহেতু ইয়াত 2 2 গুণ 4 মাইনাছে প্লাছে মাইনাছ হ'ল 5 2 গুণ 10 হ'ল 5 1 গুণ 5 আৰু 5 2 গুণ তোমাৰ 10 এতিয়া -4/10ৰ পৰা তুমি 3/10 লিখিব পাৰা -2/10 লিখিব পাৰা তাৰ পৰা তোমাৰ -1/10 লিখিব পাৰা 1/10 লিখিব পাৰা বহুত উলিয়াব লিখিব পাৰা 5টা পৰিমেয় সংখ্যা লিখিবলৈ কৈছে যিকোনো 5টা পৰিমেয় সংখ্যা তোমালোকে তাৰ মাজৰ পৰা -4/10ৰ পৰা 5/10ৰ মাজৰ যিকোনো 5টা পৰিমেয় সংখ্যা লিখি দিবা তোমালোকৰ এই পৰিমেয় সংখ্যা পাঠটিৰ সম্পূৰ্ণ আলোচনা হৈ গ'ল তোমালোকৰ মই 2টা যি অনুশীলনী আছিলে সেই অনুশীলনীৰ পাঠকেইটা তোমালোকক অলৰেডি ডিছকাছ কৰি দিলোঁ আৰু এটা প্ৰথম ভিডিঅ'টো তোমালোকে ভালদৰে চাবা তাতে সম্পূৰ্ণ ডিটেইলছ তোমালোকক বুজাই দিয়া হৈছে যে কোনকেইটা তোমালোকৰ কনচেপ্ট লাগিব যে এই পাঠটি তোমালোকে ভালদৰে আয়ত্ব কৰিবলৈ গতিকে তোমালোকৰ এই পাঠটিৰ এইডোখৰতে সমাপ্তি ঘটিছে সকলো প্ৰশ্ন আৰু উত্তৰ তোমালোকক কৰাই দিয়া হ'ল আৰু যিখিনি তোমালোকক কনচেপ্ট লাগে সেইখিনিও বুজাই দিলোঁ আশা কৰিছোঁ তোমালোকে ভালদৰে বুজি পালা যদি বুজি নোপোৱা তোমালোকে কমেণ্ট কৰি জনাবা আৰু
মোক কণ্টেক্ট কৰিব পাৰা। মই তোমালোকক যদি বিচৰা কণ্টেক্ট নাম্বাৰ তোমালোকক মই পাৰ্চনেলি দিম। তোমালোকে মোক সুধিবা যিটো নোৱাৰা। এই পাঠটো ইমানতে শেষ হ'ল। যদি ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে তোমালোকে ভিডিঅ'বোৰ পাই থাকা। আজিলৈ ইমানেই, ধন্যবাদ।